নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকৰ যেটো সৰকাৰি ঘৰ আহিছে বা যেটো সৰকাৰি ঘৰৰ যেটো লিষ্ট ইতিমধ্যে আহিছে যেটো আপোনালোকে জিও টেক কৰিছিলে যেটো জীৱিকা হকি বাইদেউসকলে যেটো জিও টেক কৰিছিলে হেইটোৰ এতিয়া বৰ্তমান সময়ত কেৱাইসি আৰু আপোনালোকৰ জিও টেক নতুনকৈ হৈ আছে। তে আপোনালোকে এইটো জিও টেক কেনেদৰে কৰিব, আপোনালোকৰ যিখিনি সমস্যা আপোনালোকে পাই আছে মই সেইখিনি সমস্যা আপোনালোকে কেনেদৰে সলভ কৰিব, আপোনালোকে কি কৰিব লাগিব, আপোনাৰ কি প্ৰবলেম হৈছে সকলোখিনি ডিটেইলছ আপোনালোক জনাম। কাৰণ সাক বৰ্তমান সময়ত যেটো সৰকাৰি ঘৰ আহিছে বা যেটো লিষ্ট আহিছে হেতু লিষ্টটো আপোনালোকৰ কিমান চনৰ আহিছে বা কোনে কোনে পাব, কেনেদৰে আপোনালোকে আবেদন কৰিছিলে সেই বিষয়ে আপোনালোকে জানিব বিচাৰি আছিল। গতিকে আজি মই আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছ আপোনালোক জনাম যাতে আপোনালোকৰ যেটো কেৱাইসি আপডেট বা যেটো জিও টেক হৈ আছে এটো কেনেদৰে হৈ আছে বা কি কৰিব লাগিব আপোনালোকে, তাৰ লগতে আপোনালোকে কি ডকুমেন্টছ দিব। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হলে আপোনালোকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব। এতিয়া সব প্ৰথমতে আপোনালোকে এটা কথা আপোনালোকে জানিব লাগিব যেটো জিও টেক হৈ আছে বা যেটো কেৱাইসি হৈ আছে হেতু কেনেদৰে কৰি আছে বা কোনে কৰি আছে। ইতিমধ্যে সব যেটো লিষ্ট ইতিমধ্যে আহিছে মই আগৰ ভিডিওত আপোনাক জনাইছিলো লিষ্টটো ক'ত পাব। ইতিমধ্যে যিসকলে কাম কৰি আছে যিসকল অফিচাৰ আছে বা যিসকলে ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ হাতত লিষ্ট আছে, আপোনালোকে তাত চাই ল'ব যে হেতু লিষ্টত আপোনালোকৰ নাম আছে নাই। কিন্তু ইয়াত দুটা ধৰণৰ লিষ্ট আছে, এটা হৈছে আপোনাৰ সেলফ জিও টেক, এটা হৈছে জিও টেক যেটো জীৱিকা হকিসকলে কৰিছিলে হেতুৰ কাম ইতিমধ্যে চলি আছে। কিন্তু যিসকল সেলফ জিও টেক যিসকলে কৰিছিলে হেতু তেওঁলোকৰ হেতু লিষ্ট আহা নাই বা মই যেটো লিষ্ট চেক কৰিছো যদি আপোনালোকৰ সেলফ জিও টেক কৰিছিলে নেক্সট পৰ্যায়ত হয়তো আহিব পাৰে, আপোনালোকে ওয়েট কৰক। এতিয়া যিখিনি জিও টেক হৈ আছে যিখিনি এতিয়া কেৱাইসি আপডেট কৰি আছে এটো হৈছিলে যেটো জীৱিকা বাইদেউসকলে আপডেট কৰিছিলে বা জীৱিকা হকিসকলে যেটো কেৱাইসি যেটো জিও টেক কৰিছিলে সেইখিনি লিষ্ট ইতিমধ্যে আহিছে, সেইখিনিৰ কাম চলি আছে। এতিয়া বৰ্তমান সময়ত সব যেটো কেৱাইসি হয় বা যেটো জিও টেক দুটা একলগত চলি আছে সেইখিনি কাম ইতিমধ্যে সব যিসমূহ ব্লকৰ পৰা তেওঁলোকে এপইন্ট কৰিছে জিপিসি হক জিআৰএছ হক বা যিজনে ইঞ্জিনিয়াৰ আছে তেওঁলোকে কাম কৰিছে। ইয়াত কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, ইয়াত মেম্বাৰ সকলৰ কোনো দায়িত্ব নাই। মেম্বাৰ সকলৰ এটা দায়িত্ব আছে যদি আপোনাৰ ঘৰটো চিনি পোৱা নাই তেওঁলোকে সেই ঘৰটো চিনাকি কৰি দিব পাৰিব, কিন্তু ইয়াত আৰু অন্য কিবা তেওঁলোকৰ কোনো কাম নাই, হেতু আপোনালোকে এবাৰ ভালকৈ জানি ল'ব। এতিয়া সব কেৱাইসি দুটা ধৰণে হৈ আছে, এটা হৈছে জিও টেক, এটা হৈছে কেৱাইসি। এতিয়া সব যেতিয়া আপোনালোকৰ প্ৰথম অৱস্থাত যেটো কৰি আছিল যেটো জীৱিকা বাইদেউসকলে তাত অনলি কেৱাইসি আপডেট কৰিবলৈ দিয়া হৈছিল, কিন্তু বৰ্তমান যেটো পঞ্চায়তৰ যিবিলাক কৰ্মীয়ে কৰি আছে বা যিসকলে ইতিমধ্যে ইঞ্জিনিয়াৰ হক বা জিপিএছ হক জিআৰএছ হক যিসকলে কৰি আছে ইয়াত কেৱাইসি প্লাস আপোনালোকৰ জিও টেক দুটা কৰি আছে। এতিয়া সব জিও টেকটো প্ৰথম পৰ্যায়ত আপোনালোকে কৰিবলৈ হলে যিজনৰ নামত প্ৰথমতে জিও টেক কৰিছিলে আপুনি যোনে ফটো উঠিছিলে তেও থাকিবই লাগিব কম্পালসৰি। যদি জিও টেক আপোনালোকে সৰকাৰি ঘৰ লাভ কৰিব বিচাৰি আছে এতিয়া যদি কেৱাইসি কমপ্লিট লগতে আপোনালোকৰ জিও টেকটো যদি কৰিব বিচাৰি আছে আৰু কমপ্লিট কৰিব বিচাৰি আছে আৰু আপোনালোকে যদি সৰকাৰি ঘৰ লাভ কৰিব বিচাৰে তেতিয়াহলে সেই মানুহজন থাকিবই লাগিব। সেই মানুহজনৰ লগতে আপোনাৰ ডকুমেন্টছ তাত সাবমিট কৰিব লাগিব। আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো দিবই লাগে, কাৰণ যেটো নাম আছে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে হয় তেতিয়াহলে আপোনাৰ সেই আধাৰ কাৰ্ডটো লাগিব। তাৰ লগতে আপোনাৰ যেটো বেংক পাছবুক আছে আপোনালোকে বেংক পাছবুকটো বৰ্তমান সময়ত তেওঁলোকে আপলোড কৰি আছে। ইয়াৰ লগতে আপোনালোকৰ যেটো জব কাৰ্ড আছে বা ৰেশন কাৰ্ড আছে সেইখিনিৰ প্ৰয়োজন। এই গোটেইখিনি যেতিয়া আপোনালোকে একেলগত দিব, যদি গোটেইখিনি তেওঁলোকে সাবমিট কৰে তেতিয়াহলে আপোনাৰ কেৱাইসি কমপ্লিট হয়। বৰ্তমান সব যেটো কেৱাইসি আপডেট বা যেটো জিও টেক তেওঁলোকে ঘৰে ঘৰে গৈ কৰি আছে ইয়াত দুটা পৰ্যায় হৈছে, এটা হৈছে জিও টেক, এটা হৈছে কেৱাইসি। আপোনালোকে এই কথাটো ভালকৈ জানিব। যদি তেওঁলোকে জিও টেকটো কৰি আছে মানে যেটো ফটো উঠাই আছে গৈ বৰ্তমান ঘৰে ঘৰে তাত আপোনাৰ জব কাৰ্ডৰ প্ৰয়োজন নহয়, ৰেশন কাৰ্ডৰ প্ৰয়োজন নহয়, এটো পিছত তেওঁলোকে আপলোড দি ল'ব। কিন্তু বৰ্তমান যিজন কেৱাইসিৰ বাহিৰে যেটো আপডেট যেটো কৰি আছে যেটো ফটো উঠি আছে হেতুত আপোনাৰ যিজন মানুহ ফটো উঠিছিলে সেই মানুহজন থাকিবই লাগিব, তেতিয়াহলে তেওঁলোকে সেই যেটো জিও টেক হৈ আছে হেতু কাম কমপ্লিট হ'ব। আৰু নেক্সট পৰ্যায়ত যেতিয়া কেৱাইসি আপডেট কৰিব কেৱাইসি আপডেটৰ সময়ত আপোনালোকৰ ৰেশন কাৰ্ড আৰু আপোনালোকৰ যেটো জব কাৰ্ড আছে আৰু আধাৰ নম্বৰত আপোনালোকৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব, তেতিয়াহলে সেইখিনি কমপ্লিট হ'ব। এতিয়া চাওক ফাৰ্স্ট পৰ্যায়ত যেটো প্ৰথম যেটো স্টেপ এটো হৈছে আপোনালোকৰ ফটো আপলোড কৰা, তেওঁলোকে ফটো আপলোডটো কৰি আছে। নেক্সট পৰ্যায়ত সেইখিনি কৰিব, সেইখিনি নেক্সট পৰ্যায়ত কেনেদৰে অৰ্ডাৰ আহে বা কেনেকৈ আহে হেতু আপোনাৰ নেক্সটত জনাম। ইয়াৰ বাহিৰে আপোনালোকে বহুতখিনি সমস্যা আপোনালোকে পাই আছে যে সেলফ জিও টেক যিসকলে কৰিছিলে মই আগতে কৈছো যে এইখিনি নাম আহিছে নে নাই। সব এতিয়ালৈকে সেলফ জিও টেকৰ এতিয়ালৈকে লিষ্ট আহা নাই, নেক্সট পৰ্যায়ত হয়তো আহিব পাৰে।
তাৰপিছত যিখিনি বেংক একাউণ্ট বহুতে কৈছে বিচৰা নাই, কিন্তু এতিয়া যিখিনি কাম চলি আছে, যিটো আপডেট চলি আছে, যিখিনি ফটো আপলোড চলি আছে, ইয়াৰ লগতে আপোনালোকে বেংক পাছবুকটো আপোনালোকে আপলোড কৰি দিব। তাৰপিছতে চাওক বহুত মানুহৰ আপোনালোকে কুৱেশ্যন কৰিছে যে আমাৰ নাম অহা নাই, আমি কি কৰিম। এতিয়া চাওক নামটো কেতিয়া আহিব, যেতিয়া চাওক জীৱিকা বাইদেউসকলে যেতিয়া আপোনালোকৰ ঘৰে ঘৰে গৈ যেতিয়া ফটো উঠিছিলে বা যিটো জিঅ' টেগ কৰিছিলে, সেই জিঅ' টেগটো যদি কমপ্লিট কৰিছে, তেওঁলোকে যদি আপলোড কৰিছে, তেতিয়াহ'লে আপোনালোকৰ নাম আহিছে। আৰু যদি সেইটো ক্ষেত্ৰত যদি আপোনালোকৰ নামটো আপলোড কৰা নাই বা তেওঁলোকে কেঞ্চেল কৰি দিছে, তেতিয়াহ'লে আপোনালোকৰ সেইটো নাম অহা নাই। সেইটো আপোনালোকে জীৱিকা সখীৰ লগত আপোনালোকে যোগাযোগ কৰক বা পঞ্চায়তত আপোনালোকে যোগাযোগ কৰি চাওক যে আপোনালোকৰ যে আমি জিঅ' টেগ কৰিছিলোঁ কিন্তু আমাৰ জিঅ' টেগত নাম অহা নাই, কিয় অহা নাই। তেতিয়াহ'লে আপোনালোক নিশ্চয় সেইটো গম পাব যে কিহৰ কাৰণে অহা নাই বা কিয় কেঞ্চেল কৰিছে, আপোনালোকে সেইটো জানিব পাৰিব। তাৰপিছতে চাওক আৰু এটা কুৱেশ্যন আপোনালোকে কৰিছে যে আগতে ঘৰ পাইছিলোঁ এতিয়া কিয় নাপাম। এইটো চাওক এটা জটিল কুৱেশ্যন হয়, চাওক এই বিষয়ে মই ক'ব নোৱাৰোঁ। কিন্তু এটা কথা আপোনালোকে চাব, আপোনাৰ ওচৰে পাজৰে ছেইম পৰ্যায়ত যদি আগতে ঘৰ পাইছিলে এতিয়া যদি পাই আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দিব লাগিব। কাৰণ এইটো চৰকাৰৰ হয়, চৰকাৰৰ ঘৰৰ পৰা চৰকাৰে দিব, কাৰোবাৰ ঘৰৰ পৰা নিদিয়ে, যাত কাৰোবাৰ আপত্তি থাকিব লাগে, সেইটো হৈছে বেলেগ কথা। আপোনালোকে সেইখিনি চাই ল'ব যে আপোনালোকৰ ছেইম আপোনাৰ নিচিনা যদি বেলেগে পাই আছে, তেতিয়াহ'লে আপুনি কিয় নাপাব, সেইটো আপুনি সেইখিনি তেওঁলোকক কুৱেশ্যন কৰিব পাৰে বা পঞ্চায়তত আপোনালোকে সেইবিলাক সুধিব পাৰে। আৰু এটা কুৱেশ্যন হৈছে যে আপোনালোকে যে আগতে যিসকলে ঘৰ পাইছিলে, চাওক ঘৰ ইয়াত দুটা পৰ্যায়ত হৈছে। প্ৰথম পৰ্যায়ত চাওক এটা ঘৰ প্ৰথম পৰ্যায়ত দিয়া হৈছিলে, যিটো হৈছে 2011 চনৰ চেঞ্চাছ যিটো হৈছিল, এই চেঞ্চাছ অনুসৰি প্ৰথম পৰ্যায়ত এটা ঘৰ দিয়া হৈছিলে। নেক্সট পৰ্যায়ত যিটো ঘৰ ইতিমধ্যে বহুত মানুহ এতিয়ালৈকে পাই আছে বা বহুত মানুহ এতিয়ালৈকে পোৱা নাই, যিটো লিষ্ট হৈছে, যিটো 2018 চনত বা 19 চনত যিটো জিঅ' টেগ কৰা হৈছিলে, সেই জিঅ' টেগৰ লিষ্টত অনুসৰি বৰ্তমান সময়ত সেইখিনিও ঘৰ দিয়া হৈছে। এতিয়া যিটো ঘৰ দিয়া আছে এইটো হৈছে আপোনাৰ তৃতীয় পৰ্যায়ৰ ঘৰ। এই তৃতীয় পৰ্যায়ৰ ঘৰ আজি 2-3 মাহ আগতে যিটো জীৱিকা সখী বাইদেউসকলে যিটো জিঅ' টেগ কৰিছিলে, সেই জিঅ' টেগৰ লিষ্ট এতিয়া বৰ্তমান আহিছে, যিখিনি ভেৰিফাই চলি আছে বা যিখিনি KYC আপডেট চলি আছে বা তেওঁলোকে পুনৰবাৰ জিঅ' টেগ চলি আছে, সেইখিনি ঘৰ আপোনালোকে পাব। এতিয়া চাওক কিছুমান মানুহৰ কৈছে আপুনি কিস্তি পোৱা নাই বা এটা দুটা কিস্তি আপোনালোকে পাইছে, কিন্তু বাকীখিনি কিস্তি পোৱা নাই বা 3 নম্বৰ কিস্তি পোৱা নাই বা 2 নম্বৰ কিস্তি আপোনালোকে পোৱা নাই, সেইখিনি কেতিয়া পাব। ইয়াত চাওক আপোনালোকে কেইটামান কাম কৰিব লাগে আপুনি সেই কিস্তি পাবলৈ হ'লে। প্ৰথমতে চাওক যিটো আপুনি প্ৰথম কিস্তিটো যেতিয়া পায়, নেক্সট কিস্তিটো পাবলৈ হ'লে আপোনালোকে প্ৰথম কিস্তি যিটো টকা আপোনালোকে লাভ কৰিলে, সেই টকা দি আপোনালোকে VT লেভেললৈকে আপোনালোকে কাম কৰিব লাগে, কমপ্লিট কৰিব লাগে। যেতিয়া কমপ্লিট কৰে, নেক্সট গৈ আকৌ আপোনালোকে সেইটো ঘৰৰ ফটো মাৰে, GRS হওক বা GPS হওক, যোনেই হওক গৈ ফটো মাৰে। ফটো মাৰাৰ পিছত দ্বিতীয় কিস্তিটো আপোনালোকে লাভ কৰে। যেতিয়া আপুনি সেই দ্বিতীয় কিস্তিটো যেতিয়া লাভ কৰে, সেইখিনি টকা দি যেতিয়া আপোনালোকে ভেণ্টিলেশ্যনলৈকে হওক যিমানখিনি পাৰে আপোনালোকে কাম কমপ্লিট কৰিলে, সেইখিনি কৰাৰ পিছত আকৌ পুনৰবাৰ গৈ যেতিয়া আপোনালোকে ফটো মাৰিব, তেতিয়াহ'লেহে আপোনালোকে তৃতীয় নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। কিন্তু ইয়াৰ লগতে আৰু এটা কথা হৈছে কি, আপোনালোকে হয় ফটো মাৰিছে তথাপিও আপোনালোকে পইচা পোৱা নাই। সেইটো হৈছে চাওক যেতিয়ালৈকে ফাউণ্ডত পইচা নাথাকে, কাৰণ ব্লকৰ আণ্ডাৰৰ পৰা, কাৰণ চাওক যিটো পইচাটো দিয়া হয় সেইটো ব্লকৰ পৰাহে দিয়া হয়। ব্লকে যেতিয়া এই এমাউণ্টটো যেতিয়া চেংচন কৰে, চেংচন কৰাৰ পিছত যদি ব্লকত পইচাটো এভেইলেবল থাকে, যিটো PMAYGৰ হয়, সেই পইচাটো যদি থাকে, যদি ফাণ্ড এভেইলেবল থাকে, তেতিয়াহ'লে আপোনালোকে সেই পইচাটো লাভ কৰিব। যদি আপোনালোকে ফটো মাৰা হৈছে, তেতিয়াহ'লে হয় 2-এদিন দেৰি হ'লেও আপোনালোকে সেই পইচাটো পাব। তাৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে, সেইটো 100% আপোনালোকে পইচাটো পাব যদি ফাউণ্ড আহে। তাৰপিছত চাওক তাৰপিছত আৰু এটা কুৱেশ্যন হৈছে যে আমি ঘৰ কেতিয়া পাম। চাওক ঘৰটো হৈছে কি, এইটো হৈছে চৰকাৰৰ ফালৰ পৰা দিয়ে, সেইটো সময়ে সময়ে এইখিনি কাম তেওঁলোকে আপডেট কৰি থাকে বা সেইখিনি তেওঁলোকে দি থাকে। টাৰ্গেট যেতিয়া আহে সেই টাৰ্গেট অনুসৰি দিয়ে। এতিয়া চাওক যিটো জিঅ' টেগ ইতিমধ্যে চলি আছিলে বা যিটো জিঅ' টেগৰ কাম এতিয়া কমপ্লিট কৰি আছে, সেইখিনি যেতিয়া কমপ্লিট হৈ যাব জিঅ' টেগ বা KYC, সেই KYC কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে সেই ঘৰটো পাব। কাৰণ এইটো চাওক ইতিমধ্যে ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগে পিছে আপোনালোকে এই ঘৰখিনি আপোনালোকে পাই যাব। আপোনালোকে তাৰ কাৰণে জাষ্ট কেইদিনমান অপেক্ষা কৰিব লাগিব। ইয়াৰ বাহিৰে চাওক আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে হওক বা জিঅ' টেগৰ হওক বা অন্যান্য কিবা সমস্যা যদি পাইছে, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকে এনেদৰে বাকীখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।